হেল্ল' নমস্কাৰ জনাইছোঁ আপোনালোক সকলোৱে ভালে আছে চাগে। আজি গুৱাহাটীলৈ আহিছোঁ। মোৰ দেহাটো খুব ভাল নহয়, সেইকাৰণে ডক্তৰক দেখাবলৈ আহিছোঁ। 4:30 বজাত এপইণ্টমেণ্ট থকাৰ বাবে ভাবিলোঁ যে মাৰো লগত আহিছে, ভাবিলোঁ যে গুৱাহাটী কলাক্ষেত্ৰৰ পৰা এপাক আহোঁগৈ, টাইমটো মেকআপ হৈ যাব। এয়া আপোনালোকক দেখুৱাবলৈ আহিছোঁ। সকলোৱে দেখিছে চাগে, তথাপিতো আকৌ এবাৰ দেখুৱাবলৈ আহিছোঁ। এইখন হ'ল প্ৰথম গেটখন আছিলে। এয়া মায়ে, আগে মোৰ মা ভাইটি গৈ আছে। এয়া আপোনালোকে দেখিছে, আগতকৈ অলপ ধুনীয়াকৈ বনাইছে, বিভিন্ন কাম চলাই আছে, নতুনকৈ বনাবলৈ চেষ্টা কৰি আছে। এয়া গৈছে ধুনীয়াকৈ। এয়া এখন আপোনালোকক দেখুৱাম। এয়া লগত আহিছে, আমাৰ ঘৰৰে নিচিনা হৈ পৰিছে আৰু শ্বুটিঙৰ কাৰণে আহিছিলে তাই, হিয়াৰা পাহি গোলাপৰ। আমাৰ ঘৰত থাকি দেখি আমাৰ ঘৰৰ ছোৱালীৰ নিচিনা হৈ গৈছে, পৰিও আছে লগত। আৰু এইখন দেখিছে আগৰ দিনৰ নাও, সজাই থৈ দিছে ধুনীয়াকৈ। গোটেই বাহিৰৰ পৰিৱেশটো এনেকুৱা ধৰণৰ ধুনীয়াকৈ সজাই তুলিছে। কামবিলাক চুৰু হৈ আছে, আপোনালোকে দেখিছেই। এয়া তাকে ভাবিলোঁ যে এপাক গৈ পেলাই চাই আহোঁ কেনেকুৱানো হৈছে। মায়েও বহুত দিনৰ আগতে দেখিছিলে, যিহেতু বয়স হৈ আহিছে, মায়েও আহিছে লগতে, সেইকাৰণে ভাবিলোঁ বোলে এপাক চাই আহোঁ। এই মানুহবিলাকে চাইছে, চাবলৈ আহিছে, বিভিন্ন মানুহ আছে ইয়াত। এয়া এহেঁতকেইটা গৈ আছে, ওপৰলৈ উঠিছে। ময়ো আহি আছোঁ লাহে লাহে। দেহাটো যিহেতু অসুস্থ, ভিডিঅ' কৰা মতলবটো নাছিলে, তথাপিতো আহিছোঁ যেতিয়া অকণমান আহিবলৈ মন নাছিল, তথাপিও মনৰ জোৰত আহিছোঁ। সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। এয়া বিহুৰ মানে হেৰি চিনেৰি তাত থৈছে। এয়া আগৰ দিনৰ ৰজা মহাৰাজাসকলে পিন্ধা কাপোৰ, বিভিন্ন ধৰণৰ বক্স কৰি পেলাই আইনা ফিটিং কৰি বিভিন্ন ধৰণৰ ৰজা মহাৰাজাসকলৰ কাপোৰ ইয়াত আগৰ দিনত পিন্ধা সেইবিলাক গোটেই চল চববিলাক ইয়াতে থৈছে। 7 ভনী বিভিন্ন মুগা কাপোৰ আছে ইয়াত, পাটৰ কাপোৰ, সকলো এৰী কাপোৰ, সকলোবোৰ থৈ দিছে। আৰু অকণকৈ দেখুৱাবলৈ হ'লে বহুত লম্বা ভিডিঅ' হ'ব, সেইকাৰণে মই অকণ জাষ্ট মানে গোটেইটো সম্পূৰ্ণ মানে ৰখাই দেখুৱাবলৈ হ'লে বহুত দীঘলীয়া ভিডিঅ' এটা হ'ব, সেইকাৰণে অকণকৈ দেখুৱাইছোঁ। এয়া আমাৰ অসমীয়া যিসকলে মানে নামঘৰৰ লগত জড়িত জানে আৰু সমাজৰ লগত, তাল, এয়া টকা, এইটো খোল, আমাৰ নামঘৰ ভাওনা চাওনাত যিহেতু লাগেই খোল, এইবিলাক মৃদং, এনেকুৱা ঢোল, নেগেৰা, এয়া বিভিন্ন ধৰণৰ চববিলাক সজাই থৈছে। মাটিৰ বাচনে মলা চলা পৰা আদি কৰি সকলোখিনি ইয়াত সজাই পেলাই থোৱা হৈ আছে। ইয়াতে মাটিৰ বিভিন্ন পাত্ৰবিলাক, মূৰ্তিবিলাক, সকলোবিলাক ইয়াত তেনেকৈ ধুনীয়াকৈ সজাই কৰি থোৱা হৈ আছে। মানে চব বস্তু টুকাৰীয়া এইবিলাক বিভিন্ন গোটেই যিমান আমাৰ অসমখনৰ 7 মৃদং, 7 ভনীৰ লগত জড়িত হৈছে, ভাওনাৰ মুখা শিল্প, এইবিলাক মুখা শিল্প, দুৰ্গা, এনেকুৱা ধৰণৰ বিভিন্নবিলাকে আপোনালোকে দেখিবলৈ পাইছে। মানে আমাৰ অসমীয়া সংস্কৃতিৰ লগত জড়িত 7 ভনীৰ যিখিনি বস্তু আছে সকলোবিলাক ইয়াতে আছে। যিমান দূৰ পাৰোঁ মই দেখুৱাম, বহুতখিনি দেখুৱাবলৈ হয়তো থাকি যাব। এইবিলাক মুখা শিল্প, মুখা যিবিলাকে মুখা শিল্প দেখিছে তেওঁলোকে গম পাইছে চাগে নিশ্চয় এইবিলাক মুখা শিল্প। এয়া মায়ে চাই পেলাই খুব ভাল পাইছে, বহুত দিনৰ মূৰত আহিছে, ইয়াৰ লগত পৰি আছে, ভাইটি আছে। তেওঁ কৈছে যে ফটো এখন উঠোঁ, ফটো উঠিছে। মই অকণকৈ যিহেতু গাটো বহুত অসুস্থতা হৈ আছে, চাই কিবা হৈছে, তথাপিতো মানে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বনাই আছে ওপৰলৈ, খুব দৰকাৰ আহিছোঁ। গোটেই সম্পূৰ্ণখিনি দেখুৱাবলৈ হ'লে বহুত দীঘলীয়া এটা সময় লাগিব, সেইকাৰণে ভাবিছোঁ যিমান দূৰ পাৰোঁ আজি সিমান দূৰখিনিয়ে দেখুৱাম। ভৱিষ্যতে যেতিয়া আকৌ মই আহোঁ, আহিবতো মাজে মাজে আহি থকাই হয়, যে কেতিয়াবা আকৌ টাইম পালে যদি তেনেকুৱা টাইম পালে আহিম, ধুনীয়াকৈ একদম দেখুৱাম। এয়া আমাৰ চাহ বাগানৰ, জনজাতীয় চাহ বাগানৰ ইয়াৰ দৃশ্য দেখিবলৈ পাইছে। তাৰপিছত ইয়াত আছে বেলেগ আমাৰ কাৰ্বিসকলৰ, ইয়াতে তেনেকৈ বিভিন্ন এইবিলাক আছিলে। আৰু এয়া দৰা কইনা, আমাৰ অসমীয়া পৰম্পৰা। এই আগৰ দিনত গাঁৱৰ পৰিৱেশ, যিটো সূতা কাটে, এনেকুৱা গাঁৱৰ পৰিৱেশ। এইটো যঁতৰ, এইখন হ'ল আগৰ দিনৰ যঁতৰ আৰু মানে তাঁতশাল। এয়া পলু কেনেকৈ কৰে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছে।
আৰু এইজনা হ'ল আমাৰ সূত্ৰধাৰ, যি ভাওনাৰ আগত ওলায়। সূত্ৰধাৰ দীঘলীয়াকৈ একে বনাই থৈ দিছে আৰু ইয়াতে সকলোখিনি আছে। সকলো মানুহে চাই আছে, ইয়াতে আহে চাই কিবা এটা ফিজ এটা ল'ব আপোনাৰ গেটতে, তাৰপিছত আহি পেলাই আপোনালোকে ইয়াতে চাব পাৰিব। খলপে সজাই থৈ দিছে ধুনীয়াকৈ। ইয়াত আপোনাৰ সেয়া ৰজা মহাৰাজৰ দিনৰ এয়া চোলা, মুগা চোলা, মুগা এইবিলাক মানে গামোচা, বিভিন্ন ধৰণৰ বহুত মানে 100 বছৰৰ পুৰণি বস্তুবিলাকো আছে। এইটো মোনা এনেকুৱাবিলাক আছে। আগৰ দিনৰ সকলোবিলাক বস্তু ইয়াত মানে অসমীয়া সংস্কৃতিৰ বিভিন্ন ধৰণৰ কাপোৰ আছে। সাতভনীয়ে কোনটো মানে জনগোষ্ঠীয়ে কি ড্ৰেছ পিন্ধে, কোনটো জনগোষ্ঠীয়ে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে, সকলো কাপোৰ ইয়াত সংৰক্ষণ কৰি ৰখা হৈছে। আৰু আমাৰ আগতে যিসকলে এৰী কাপোৰ, মুগা কাপোৰ, টঙালি মানে বিভিন্ন বিহুৰ সাজ চব সকলো, এয়া যঁতৰ, এয়া তাঁতশালৰ লগত যিসকল জড়িত বা যোনে দেখা নাই ইয়াত আহিলে গম পাব যে যঁতৰ। ইয়াত আছে আপোনাৰ এইটো হেৰি বুলি কয়, এয়া হ'ল কাপোৰ। মই দেখুৱাম, এই দোলাখন দেখুৱাম আপোনালোকক। এয়া হ'ল পেঁপা, তাৰপিছত এইখন তালিখন, এখন বজাই যে টং টংকৈ সেইখন। তাৰপিছত আকৌ এয়া হ'ল বাঁহৰ সামগ্ৰী, টুপি, এইটো চাহ জনগোষ্ঠীসকলে পিছলৈ লৈ পেলাই টুকুৰিটো। এয়া হ'ল মুখাৰ মানে আমাৰ বিভিন্ন জীৱ জন্তুৰ পৰা আদি কৰি মানুহৰ পৰা আদি কৰি সেয়া মুখা শিল্প। এয়া হ'ল জনগোষ্ঠীয় ড্ৰেছ। এইবিলাক হ'ল বিভিন্ন মূৰ্তি, বাঁহেৰে বনোৱা হওক, পিতলৰ হওক বা এয়া যঁতৰ, পিতলৰে হওক বা বিভিন্ন ধৰণৰ মাটিৰে হওক, চববিলাক ইয়াত খোল বিভিন্ন ধৰণৰ এইবিলাক সজাই ইয়াত থোৱা হৈ আছে। এয়া মুখা। ইয়াতে আপোনালোকে আহিলে সকলোৱে দেখিবলৈ পাব। মানে আগৰ দিনত যিবিলাক প্ৰায়বিলাকে সংৰক্ষণ কৰি থোৱা হৈ আছে। সেইখন হ'ল শৰাই বুলি কয়, এখন ডাঙৰ আকাৰৰ এখন শৰাই আছে। আৰু ইয়াতে এইবিলাক হ'ল কাঁহৰ এইটো হ'ল চেপাটো চাগে বহুতে চিনি নাপাব পাৰে। যেনেকৈ কিছুমানে চিনি নাপায়, ধৰক বোলে ধান কেনেকৈ ৰোৱে সেইবিলাক চিনি নাপায় ন, মাছ কেনেকৈ ধৰে চিনি নাপায়। চেপাটো চিনি নাপাব। আমি গাঁৱলীয়া হিচাপে আমি এইটো চেপাটো চিনি পাওঁ, ভাঙি গৈছে, পুৰণা হৈছে সেইটো কাৰণে। আৰু ইয়াতে বিভিন্ন ধৰণৰ এইবিলাক শৰাই আছে, বিভিন্ন ধৰণৰ শৰাই আছে। আকৌ বিয়া ঘৰত লয় যোনটো, সেইটোও আছে। এইটো কি বুলি কয়, কলো চিনেকি, এইটোও আছে। মানে কলহৰ পৰা আদি কৰি ইয়াতে শৰাই, সৰুৰ পৰা ডাঙৰ শৰাই লৈ বানবাতি আছে, আপোনাৰ ডাঙৰ কাঁহী আছে, বানকাঁহী আছে, বানবাতি আছে, বানবাতি আছে। তাৰপিছতে সৰু শৰাই আছে, ডাঙৰ শৰাই আছে, বটা আছে। বিভিন্ন মানে আপোনাৰ দৈনন্দিন ঘৰত যিবিলাক ব্যৱহাৰ, তাৰ উপৰি বহুতখিনি বস্তু ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে আগৰ দিনৰ সকলোখিনি। আৰু অসমীয়া সংস্কৃতিৰ লগত জড়িত যিখিনি বস্তু নহ'লে নহয় আমাৰ অসমীয়া জাতিটোক, সেই গোটেইখিনি আছে। লগতে আমাৰ যি সাতভনী বুলি কয়, সাতভনীৰে যি বস্তু ব্যৱহাৰ কৰা হৈছিল আগতে, এতিয়াহে সাতভনী ভাগ হৈ গ'ল। এতিয়া বেলেগ ৰাজ্য হ'ল। আগতেতো সকলোখিনি একেলগে আছিলে, গোটেইখিনি একেলগে আছিলে, সকলোৰে আছে। এখন দীঘল নাও, আগৰ দিনত ৰজা মহাৰাজাসকলে নাৱৰ দি যাতায়াত কৰিছিলে। ইয়াত নাও আছে। আৰু এইবিলাক ডাঙৰ মৃদং এয়া আমাৰ সেইটো খুব ভাল পাইছে, চাই আছে পূৰা। যে মোৰহে মানে গাটো ভাল লাগি থকা নাই, সেইকাৰণে মানে যেন তেন থাপতে মানে ভিডিঅ'টো কৰিবলৈ চেষ্টা কৰিছোঁ, যাতে মানে অকণ আপোনালোকক কিবা এটা দেখুৱাব পাৰোঁ। এয়া হ'ল ৰজা মহাৰজাসকলে আগতে মানে সেনাপতি, এইবিলাকে তৰোৱাল যুদ্ধ কৰিবলৈ যাঠি, তৰোৱাল, দা, এইবিলাক দীঘল এইবিলাক আছিলে আগতে। যিখন মন্ত্ৰীসকলে লয় যে, আপোনালোকে টিভিত যিহেতু দেখিছে চাগে, হেৰি কি আছিলে, মহাভাৰত মন্ত্ৰীসকলে যে লৈ থাকে, যে একদম প্ৰহৰীসকলে লৈ থাকে, সেইবিলাক গোটেই যাঠি বিলাক চববিলাক আছে ইয়াত।
আৰু যিবিলাক মণিপুৰী সকলে হওক বা বেলেগ বেলেগ মণিপুৰী সকলে হওক তেওঁলোকে এইবিলাক জাতি চাতি লৈ পেলাই নাচে যে এইবিলাক হৈছে এইখন হ'ল দোলা বুলি কয় হ'ব পাৰে দেই ময়ো ভালকৈ নাজানো কিন্তু মই দোলা বুলি মানে অকণ জানো আৰু এইখন লৈ পেলাই আগতে বিয়া চিয়া হ'লে মানে এইখনত মানে ৰাণীজনী হওক বা ৰজা নহয় ৰাণীজনী কেনেকৈ কান্ধত লৈ পেলাই দুজন আহিছিলে বিয়া চিয়াত মানে আৰু এইবিলাক হ'ল কাঠৰ আছে বাঁহৰো আছে এয়া বনাই থৈছে ধুনীয়াকৈ এয়া হ'ল বাঁহৰ ধুনীয়াকৈ বনাই থৈছে মানে চেপা টেপা পৰা আদি কৰি পেলাই কিবা কিবি এইটো কি কয় ময়ো ভালকৈ নাজানো এইটো চেপা এইটো খালৈ বহুত চিনি পাওঁ কিছুমান বস্তু ময়ো চিনি নাপাওঁ খালৈ চিনি নোপোৱাটো কথা নাই কিন্তু মানে ক'ব লাগে যে চিনি নাপাওঁ বুলি এনেই চিনি পাওঁ বুলি কৈ পেলাই এনেই কিবা কিবি এসোপা কৈ দি পেলাইতো লাভ নাই এইবিলাক হ'ল হেৰি কি আছিলে এইবিলাক মোনা আৰু আগৰ বিভিন্ন জনগোষ্ঠীৰ মোনা এইবিলাক গামোচা হওক টাৱেল হওক এইবিলাক চববিলাক আছে চোলা এনেকুৱা ধৰণৰবিলাক আছে আৰু বিভিন্ন ধৰণৰ এইবিলাক মানে আপোনালোকে ভাবিছে যে একে একে দেখুৱাইছোঁ বুলি নহয় চববিলাক বেলেগ বেলেগ হয় মই যিমানখিনি আপোনালোকক দেখুৱাইছোঁ কাপোৰ কানিখিনি গোটেইখিনি মানে বেলেগ বেলেগেই চববিলাক বেলেগ বেলেগ কিন্তু ভিডিঅ'টোত দেখিব পাই যে বাৰু একেখিনিকে দেখাই আছে নেকি নহয় চববিলাক কাপোৰ বেলেগ বেলেগ বহুত মানে আছে বহুত কাপোৰ আছে তেনেকুৱা চববিলাক বেলেগ বেলেগ আৰু এয়া হ'ল মানে কি আছিলে এয়া হ'ল পুতলা এইবিলাক দেখুৱাইছে এইবিলাক হ'ল এইবিলাক মানে কি আগতে কেনেকৈ ধৰণে গাঁওবিলাকত বসবাস কৰিছিলে সেয়াৰ চিহ্নবিলাক দেখুৱাইছে এইবিলাক গাঁৱতে মানে কেনেকৈ ধৰণৰ হেৰি কৰিছে বিভিন্ন জনগোষ্ঠীৰ ড্ৰেছ পিন্ধি পেলাই মণিপুৰী হওক তাৰপিছতে গাৰো তাৰপিছত আৰু কিবা কিবি যিবিলাক মানে আমাৰ সাত ভনীৰ জাতি আছিলে এইবিলাকৰ চব মানে ড্ৰেছবিলাক মানে পিন্ধি গাঁৱৰ পৰিৱেশ এয়া হ'ল আমাৰ অসমীয়াৰ তাঁতশালখনতো আপোনালোকে চবেই চিনি পায় আৰু এয়া হ'ল গাঁৱৰ পৰিৱেশ সেইটো গাঁৱৰ পৰিৱেশ ধুনীয়া লাগিছে ইমান ধুনীয়া লাগিছে ফটোখন নহয় তো গাঁৱৰ পৰিৱেশ আগতে গাঁৱত এইবিলাক এনেকুৱা আছিলে পৰিৱেশবিলাক এতিয়া গাঁৱৰ আগৰ দিনত আৰু এতিয়া আৰু গৈ আপোনালোকক দেখুৱালোঁ অথনি আমি ধুনীয়াকৈ খালোঁ বলো সেইখিনি আপোনালোকক নেদেখুৱালোঁ বেছি মই খাব পৰা নাই কাৰণ মোৰ প্ৰব্লেমটো হৈছে সেইটো কাৰণে মই ডক্টৰক দেখাইছোঁ কাইলৈ ৰিজাল্ট দিয়াৰ পিছত বা আকৌ কি হয় কেনেকুৱা হয় এতিয়া আমি ঘৰলৈ যাত্ৰা কৰি আহি আছোঁ আৰু অলপ বৰষুণ দিছে আহি আছোঁ যাত্ৰা কৰি অলপ বৰষুণৰ মাজে মাজে আৰু পাইছোঁহি মানে আৰু পাম আৰু অলপ আধা বাট আহিলোঁ আৰু বোলো আপোনালোকক কৈ দিওঁ যে আধা বাট আহিলোঁ আহি পেলাই এতিয়া আৰু অলপ সময় পিছত ঘৰ পাম আগলৈকো ভিডিঅ'বোৰ চাই থাকিবলৈ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব ধন্যবাদ।